Good morning, students. Good morning, ma'am. Actually, I think it is good afternoon. এতিয়ালৈকে হোৱা নাই Yes, আধাত ma'am. আছে নে হৈ গৈছে গুড আফটাৰনুন ওকে ভেৰি গুড আচ্ছা ষ্টুডেণ্ট এতিয়া আমি আমাৰ ক্লাছটো আকৌ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু এই ক্লাছটো হ'ল 6th সেমিষ্টাৰ ষ্টুডেণ্টৰ কাৰণে এইটো মোৰ ছেকেণ্ড ক্লাছ ইয়াৰ টাইমিং হৈছে 12:30 to 1:30 লাষ্ট ক্লাছ আমি ডিছকাছ কৰিছিলোঁ কোৱালিটিজ অফ আ গুড ছুপাৰভাইজাৰ তাৰে এটা স্লাইড বাকি আছিলে বাকি পাৰ্সোনাল কোৱালিটি আৰু প্ৰফেশনাল কোৱালিটি আমি ডিসকাস কৰিলো ষ্টুডেন্টও পাৰ্টিসিপেট কৰিলে লাষ্ট স্লাইডটো শেষ হোৱাৰ লগে লগে ষ্টুডেন্টক 2 মিনিটছৰ প্ৰেজেন্টেশন দিয়া হ'ব তেওঁলোকে নিজৰ ফালৰ পৰা পইণ্টছ কেটা আকৌ এক্সপ্লেইন কৰিব তেতিয়া হলে আমি এতিয়া লাষ্ট স্লাইডৰ ফালত গৈছো মই এতিয়া স্ক্ৰীন শেয়াৰ কৰিম তোমালোকে কবা স্ক্ৰীন দেখি পাইছা নে নাই প্ৰেজেন্ট নাও উইন্ডো শেয়াৰ কোৱালিটিজ অফ গুড সুপাৰভাইজাৰ তোমালোকে দেখি পাইছা পাইছো মেম ঠিক আছে তোমালোকে দেখি পাইছা এই ক্লাছটো হ'ল এই পার্টিকুলার ক্লাসটো হৈছে 6th সেমিস্টার স্টুডেন্টসৰ কাৰণে ওল্ড কোর্সৰ ইয়াৰ টাইমিং টু একচুয়ালি 11 to 12 am and 12:30 to 1:30 pm 12:30 to 1:30 pm 11 to 12 as well as 12:30 to 1:30 it is the continuous class দুটা ক্লাস একেলগে আছে ইয়াৰ ডেট হল 27/5/2021 থাৰ্সডে অনলাইন গুগল মিটৰ ক্লাস আৰু আজিৰ টপিক হৈছে কোৱালিটিজ অফ আ গুড সুপাৰভাইজাৰ ইয়াৰ যেটো লাষ্ট স্লাইড আছিলে সেই লাষ্ট স্লাইডটো এতিয়া মই ডিসকাস কৰিম আৰু লগে লগে ষ্টুডেন্টক প্ৰেজেন্টেশন কৰিবলৈ কোৱা হ'ব তো আহা আমি লাষ্ট স্লাইডৰ ফালে গুছি যাওঁ last points of qualities of good supervision now student আমি আগৰ ক্লাছত ডিসকাস কৰিলো পার্সোনাল এন্ড প্রফেশনাল কোয়ালিটিজ যে এজন সুপারভাইজাৰৰ কিমান গুণ থকা দৰকাৰ এতিয়া আমি হে পয়েন্ট কেটাই কন্টিনিউ কৰিম নেক্সট পয়েন্ট ইজ সলভস চ্যালেঞ্জেস সুপারভাইজারে যিকোনো প্রবলেম নিজৰ পার্সপেক্টিভৰ পৰা সলভ কৰাৰ কোৱালিটি থাকিব লাগিব নিজৰ পার্সপেক্টিভৰ পৰা মানে নিজৰ ধাৰণাৰ পৰা প্ৰতিটো মানুহৰ প্ৰবলেম সলভিং নেচাৰ বেলেগ বেলেগ থাকে এজন সুপারভাইজাৰৰ কোৱালিটি এনেকুৱা হ'ব লাগে যে যিকোনো চ্যালেঞ্জ আহিলে তেওঁ যাতে সদায় সেই চ্যালেঞ্জটো এটা পজিটিভ এসপেক্টৰ পৰা চায় পজিটিভ ভাবে চায় এতিয়া যেনেকে আমাৰ অনলাইন ক্লাস হৈ আছে বহুত টিচাৰে বা বহুত ষ্টুডেন্টে কয় যে আমি অনলাইন ক্লাছত প্ৰেজেন্ট থাকিব নোৱাৰো আমাৰ ডাটা হেক হৈ যায় আমি রুরাল এরিয়াত থাকো আমি পথাৰত থাকো কাম কৰিব নোৱাৰো টিচাৰো কমপ্লেইন কৰে আমুক ৰিজনৰ কাৰণে স্মাৰ্টফোন নাই মোৰ লৰা ছোৱালী একেটা সময়তে অনলাইন ক্লাস কৰে মই কেনেকে ক্লাস কৰিম এই ধৰণৰ কমপ্লেইন যেতিয়া আহে তেতিয়া সুপারভাইজাৰৰ কি কৰিব লাগে স্মার্ট টেকনিক এপ্লাই কৰিব লাগে সুপারভাইজাৰে এই চ্যালেঞ্জ কেটা পজিটিভলি চাব লাগে আৰু নিজৰ সাবঅৰ্ডিনেটক ৰাইট ডাইৰেকশন দিব লাগে যেনেকে যদি অনলাইন ক্লাস ষ্টুডেন্টে কৰিব পৰা নাই তেতিয়া হলে সেই ক্লাস কেটা ৰেকৰ্ডিং হ'ব পাৰে ৰেকৰ্ডিং কৰি সেই ক্লাসটো আমি ষ্টুডেন্টৰ কাৰণে পাছত এভেইলেবল কৰিব পাৰো যিবিলাক ষ্টুডেন্টে অনলাইন ক্লাছত ডাটা হেক হৈ যোৱাৰ কাৰণে থাকিব পৰা নাই সেই ষ্টুডেন্ট কেটাৰ কাৰণে আমি ভয়েস মেসেজ পঠাব পাৰো আৰু পাছত ষ্টুডেন্টক সেই ভয়েস মেসেজৰ ওপৰত ভিত্তি কৰি কোৱেশ্চন সুধিব পাৰো in order to know whether they have listened those voice messages or not তেওঁলোকে কমপ্লিটলি মেসেজটো শুনিছে নে নাই হেতু চাব কাৰণে তেওঁলোকৰ আমি পৰীক্ষা লব পাৰো এই ধৰণে এজন সুপারভাইজাৰে চাব লাগে যেতিয়াই কোনো চ্যালেঞ্জ আহিলে যেতিয়াই কোনো প্ৰবলেম আহে যেতিয়াই সাবঅৰ্ডিনেটে কমপ্লেইন কৰে সেই কমপ্লেইন কেটা ৰিসলভ কৰিব কাৰণে সলভ কৰিব কাৰণে কি কি ইমিডিয়েট সলিউশন দিব পৰা যায় এটো হল এজন সুপারভাইজাৰৰ ভাল গুণ
এতিয়া কোৱা ষ্টুডেণ্ট এই গুণটো অশ্বিন আহিলা ওকে আহা অশ্বিন আহিল এতিয়া কোৱা ষ্টুডেণ্ট এই যে গুণটো যিকোনো সমস্যাক পজিটিভলি চোৱা আৰু তাৰ কাৰণে নতুন নতুন দিশ নতুন নতুন পাৰ্সপেক্টিভ লগে লগে উলিয়াই দিয়া সেইটো কি কোৱালিটিৰ ভিতৰত পৰে পাৰ্সোনাল নে প্ৰফেশনাল হু উইল সে বিস্মিতা কোৱা मैम ये तो पर्सनल solve challenges is personal quality কারণ এটু সব মানুহৰ ইউনিক থাকে নিজৰ মতেহে হে মানুহজনে এই কোৱালিটি ইউজ কৰে ভেরি গুড বিস্মিতা নেক্সট হল develops chances good decision making skill always update himself with recent trend এইবিলাক কোন কোৱালিটিত পৰিব পাৰে মই আগতে বুজাই দিও develops chances yes জিঙ্কি আহিলা আহা জিঙ্কি develops chances now student এজন সুপারভাইজার হব লাগে যেজনে সাবঅর্ডিনেটক নতুন নতুন চান্স দিও মোক যদি এটা কাম দিছে আৰু মই যদি কওঁ স্যাৰ এই কামটো মই আজি কৰিব নোৱাৰি মোৰ অলপ কাম আছে লগে লগে সুপারভাইজার এনেকুৱা হ'ব লাগে যে মোৰ এই কথাটো তেওঁ বুজি পাই মোক নতুন এটা ৰাস্তা দিয়ক ঠিক আছে তুমি আজি ক্লাস কৰিব নোৱাৰিবা কোনো কথা নাই তুমি আকৌ কিন্তু কালি ক্লাসটো কৰিব লাগিব আৰু তাৰ ৰেকৰ্ডিং কিন্তু তুমি মোক টাইম টু টাইম দেখাব লাগিব তো এই ধৰণে মোক এটা সেকেন্ড চান্স দিয়া মোক আৰু এটা সুযোগ দিয়া মোৰ সমস্যা সমাধান কৰা এজন সুপারভাইজাৰৰ কোৱালিটি সিমিলারলি এজন সুপারভাইজাৰৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল হ'ব লাগে এজন সাবঅর্ডিনেটে এনেকুৱা ধৰণৰ সমস্যা লৈ আহিছে যে সুপারভাইজারে বুজি পোৱা নাই কি কৰিব মই এটা এক্সাম্পল দিছো ধৰা পৰীক্ষা আহি গৈছে আৰু এজন শিক্ষকৰ ভৰিত দুখ পাইছে ভৰি ভাঙি গৈছে অনলাইন ক্লাস নহয় অফলাইন ক্লাসত এই সমস্যা হৈছে আৰু তেওঁৰ কোর্স বাকি আছে তেতিয়া কিন্তু অনলাইন ক্লাস হৈ থকা নাই অফলাইন ক্লাসে চলি আছে সুপারভাইজারে তেওঁক ছুটি দিলে তেওঁ ঘৰত থাকিব কলে কিন্তু লগে লগে এটা ডিসিশন ললে কি যে তেওঁৰ হলনি আৰু এজন মানুহ অলপ দিনৰ কাৰণে হায়াৰ কৰিব লাগিব কাৰণ ষ্টুডেন্টৰ পঢ়াশুনা বাকি আছে ষ্টুডেন্টৰ কোর্স বাকি আছে বা সেই সুপারভাইজারে সেই শিক্ষকজনকে রিকোয়েস্ট কৰিব পাৰে আপুনি আপোনাৰ ফ্রি টাইমত দুটামান অনলাইন ক্লাস লৈ দিয়ক সেই ধৰণে অফলাইন পদ্ধতিত অনলাইন পদ্ধতিত টিচার হায়ার কৰি বা সেম টিচারক দি রিকোয়েস্ট কৰি ঘৰতে বহি ক্লাস কৰোৱা এই ধৰণৰ কেইটামান সিদ্ধান্ত ইউনিক সিদ্ধান্ত লব পৰা ক্ষমতা সুপারভাইজাৰৰ থাকিব লাগে এতিয়া কোৱা ষ্টুডেন্ট চান্স ডেভেলপ কৰা সাবঅর্ডিনেটক আৰু এটা চান্স দিয়া এটু পার্সোনাল কোৱালিটি নে প্রফেশনাল কোৱালিটি ধীরাজ কোৱা সাবঅর্ডিনেটক আৰু এটা চান্স দিয়া নতুন ভাবে কামটো কৰাৰ কাৰণে এটা সুবিধা কৰি দিয়া পার্সোনাল নে প্রফেশনাল কোৱালিটি ধীরাজ are you present Yes, ma'am. yes tell me is it personal or professional Ma'am, professional hobo. yes ধীরাজ তুমি ঠিক বুঝি পাইছা it is a professional qualities you know why এটু এটা প্রফেশনাল কোয়ালিটিজৰ ভিতৰত পৰে কেলে প্রফেশনাল কোৱাচোন ষ্টুডেন্ট আমি যে সাবঅর্ডিনেটক চান্স দিম সেই চান্স কেটা আমি অর্গানাইজেশনৰ সুবিধাৰ মাজৰ পৰাই দিম আৰু এই যে আমি চান্স কেটা দিম এটু অর্গানাইজেশনৰ অবজেক্টিভৰ লগত জড়িত হ'ব লাগিব এতিয়া কোনো এটা সাবঅর্ডিনেট আহি কব যে মই অকমান ফুৰিব যাম মই এই কামটো আপোনাৰ 20 দিন মান পাছত কৰিম হেতু কৰিলে নহব এটা ৰাস্তা উলিয়াব লাগিব যাতে অর্গানাইজেশনৰ ক্ষয়ক্ষতি নোহোৱাকে কামটো হ'ব পাৰে অর্গানাইজেশনৰ উদ্দেশ্যৰ বাহিৰত গৈ আমি কাম কৰিব নোৱাৰি that is why it is the professional quality very good ধীৰাজ ডিসিশন মেকিং জ্যোতিকা কোৱা মই মাত্ৰ ডিসকাস কৰিলো ডিসিশন মেকিং মানে সিদ্ধান্ত লোৱাৰ ক্ষমতা হেতু ভাল হ'ব লাগিব এটু পার্সোনাল নে প্রফেশনাল জ্যোতিকা গুড ডিসিশন মেকাৰ যাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল
হেতু তেওঁৰ পাৰ্সোনাল পৰে নে প্ৰফেশনাল কোৱালিটিৰ ভিতৰত পৰে জ্যোতিকা বাইলু পাৰ্সোনাল কোৱালিটি নে প্ৰফেশনাল কোৱালিটি ডিসিশন লোৱাৰ ক্ষমতাটো I think ইন্টারনেটৰ সমস্যা হ'ব পাৰে বনশ্ৰী পাৰ্সোনাল কোৱালিটি নে প্ৰফেশনাল কোৱালিটি ডিসিশন মেকিং স্কিল yes বনশ্ৰী okay personal quality বনশ্ৰী decision making skill personal quality very nice তোমালোকে বুজি পাই গৈছা কথাটো বুজি পাই গৈছা very good similarly নিজক সদায় আপডেট কৰি থোৱা নতুন নতুন নলেজ সম্পৰ্কে জ্ঞান লোৱা ভ্যালু সম্পৰ্কে জানা যিকোনো কথা নতুনকে জানিবলৈ চেষ্টা কৰা নিজৰ ম্যানেজারিয়াল স্কিল ডেভেলপ কৰা যিকোনো কাম ঠিককে সমাপ্ত কৰা এই কেটা হল সুপারভাইজাৰৰ কোৱালিটি নিজক আপডেট কৰি থোৱাটো সুপারভাইজাৰৰ পার্সোনাল কোৱালিটিৰ ভিতৰত পৰে নিজকে নিজে যিকোনো কথা সদায় নতুন ট্ৰেন্ডৰ লগত আপডেট কৰি থোৱাটো এজন সুপারভাইজাৰৰ পার্সোনাল কোৱালিটিৰ ভিতৰত পৰে এই যে অনলাইন ক্লাস হৈ আছে বহুত শিক্ষক আছে যে শিক্ষক বিলাক আগৰ দিনৰ শিক্ষক তেওঁলোকে অনলাইন ক্লাসৰ লগত ইমান আপ টু ডেট নহয় কিন্তু সুপারভাইজাৰে মোটিভেট কৰি আছে সেই শিক্ষক বিলাকক যে আপোনালোকে আগবঢ়ি আহক আৰু অনলাইন ক্লাস কৰক এটো হল তেওঁৰ পার্সোনাল কোৱালিটি কেনেকে তেওঁ কনভিন্স কৰিব পাৰে পুৰণা টিচাৰক অনলাইন ক্লাস কৰাৰ ক্ষেত্ৰত তেওঁৰ পার্সোনাল কোৱালিটি ৰিসোর্স যেকেটা ৰিসোর্স ইনস্টিটিউশনত এভেইলেবল আছে সেই ৰিসোর্স কেটাক দি কেনেকে কাম কৰাব পাৰি সেই ৰিসোর্স কেটাক ইউজ কেনেকে কৰিব পাৰি হিউম্যান ৰিসোর্স প্রফেশনাল ৰিসোর্স একাডেমিক ৰিসোর্স বিভিন্ন ধৰণৰ ৰিসোর্স যে এভেইলেবল আছে তেওঁলোকক কেনেকে ইউজ কৰিব পাৰি দ্যাট ইজ প্রফেশনাল কোৱালিটি মানুহৰ ইমোশন মানুহৰ ভ্যালু আন্ডারস্ট্যান্ডিংক বুজি পোৱা সুপারভাইজারে যেতিয়া এজন মানুহক গুৰুত্ব দিব নিজৰ সাবঅর্ডিনেটক ভাল পাব তেতিয়া সাবঅর্ডিনেটও কাম কৰি ভাল পাব এটো হল সুপারভাইজাৰৰ পার্সোনাল কোৱালিটি কি ধৰণে হিউম্যান ভ্যালু সুপারভাইজারে বুজি পাব সুপারভাইজারে সদায় নতুন নতুন কাম আগবঢ়াই লবলৈ চেষ্টা কৰে নতুন ভাবে কামবিলাক কৰিবলৈ সুপারভাইজারে যত্ন কৰে নতুন এটা কথা শিকিবলৈ যত্ন কৰে এটো হল তেওঁৰ পার্সোনাল কোৱালিটি এটা অর্গানাইজেশনৰ ভিতৰত সুপারভাইজারে বিভিন্ন স্কিল এপ্লাই কৰে যেনেকি প্ল্যানিং অর্গানাইজিং ডাইরেক্টিং কন্ট্রোলিং কোঅর্ডিনেটিং এই ধরনের বিভিন্ন স্কিলৰ যোগেদি এটা কাম পর্যবেক্ষণ কৰে আৰু সেই কামটোৰ ফিডব্যাক বা সেই কামটোৰ ফলাফল জানিবলৈ চেষ্টা কৰে এটো অর্গানাইজেশনৰ লগত জড়িত কাম হেতু কাৰণে এটো তেওঁৰ প্রফেশনাল কোৱালিটি এটো হল তেওঁৰ প্রফেশনাল কোৱালিটিজৰ ভিতৰত পৰে next is and the last point is can fix things quickly যিকোনো সুপারভাইজারে এটা গুণ তেওঁৰ থকাই উচিত যে তেওঁ যিকোনো বস্তু এটা হুনকালে ফিক্স কৰিব পাৰিব লাগিব ফিক্স মানে কোনো এটা কনফ্লিক্ট হৈ গল কোনো এটা প্ৰবলেম হৈ গল কোনো এটা সমস্যা হৈ গল কোনো এটা কথা তেওঁ সাবঅর্ডিনেটৰ পৰা ৰেসপন্সটো ভালকে নাই পোৱা সাবঅর্ডিনেটে কথা নাই শুনা এই ধৰণৰ অসুবিধা হলে সুপারভাইজারে নিজৰ বুদ্ধিৰ সহায়ত গুড কমিউনিকেশন স্কিলৰ যোগেদি ভাল ব্যৱহাৰৰ যোগেদি তেওঁৰ নিজৰ ট্যালেন্টৰ যোগেদি লগে লগে সেই প্ৰবলেমটো ফিক্স কৰিব জানিব লাগিব সুপারভাইজারক মোটিভেট কৰিব জানিব লাগিব যদি কোনো ধৰণৰ হিউম্যান রিসোর্স জড়িত সমস্যা পার্সোনাল সমস্যা সোশিয়াল সমস্যা হৈছে হেকেটা তেওঁ সলভ কৰিব পাৰিব লাগিব হেতু কাৰণে এই পইণ্টটো বোথ প্রফেশনাল এন্ড পার্সোনাল কোৱালিটিজৰ ভিতৰত পৰে কেলে তেওঁ যদি সাবঅর্ডিনেটৰ বিহেভিয়ার অ্যাটিটিউড অপিনিয়ন
এইকেইটাৰ লগত যদি তেওঁ কাম কৰে তেতিয়াহ'লে সেইটো হ'ব তেওঁৰ পাৰ্চনেল কোৱালিটি আৰু যদি তেওঁ সুপাৰভাইজাৰৰ বা এই পাৰ্টিকুলাৰ অৰ্গেনাইজেশ্যনৰ লগত জড়িত কোনো প্ৰব্লেম কোনো ধৰা হিউমেন ৰিসোৰ্সৰ লগত জড়িত প্ৰব্লেম কোনো এক্টিভিটিৰ লগত জড়িত প্ৰব্লেম যদি ফিক্স কৰিব চেষ্টা কৰে তেতিয়াহ'লে সেইটো হ'ব তেওঁৰ প্ৰফেশনাল কোৱালিটি হিউমেনৰ ইমোশনৰ লগত জড়িত কামকেইটা ফিক্স কৰিলে পাৰ্সোনাল কোৱালিটি অৰ্গেনাইজেশ্যনৰ লগত জড়িত কামকেইটা ফিক্স কৰিলে সেইটো হ'ব তেওঁৰ প্ৰফেশনাল কোৱালিটি So these are the qualities of a good supervisor. Now okay, I am moving to these again, moving to the students again. Acha, let me check. Iyat kun ase? Iyat ase Korbi kon. Acha Korbi, তুমি কোৱাচোন এই লাস্ট স্লাইডত কি কি পয়েন্টস আছে এন্ড কোন কেটা প্রফেশনাল কোন কেটা পার্সোনাল পয়েন্টস কেটা গাই দিয়া করবি মেম স্লাইডখন নেদেখা হৈ গলো আচ্ছা আচ্ছা মই আকৌ চাইছো Your screen is still visible to others. Click to cancel your presentation. Yeah, my screen is visible to others. মই চাও মোৰ স্ক্ৰিনৰ আগত আচ্ছা আচ্ছা ওকে ফাইন আচ্ছা মই বুজি পাইছো কৰবি স্লাইড দেখি পাইছা মেম এতিয়ালৈকে পোৱা নাই মোৰ নেটৱৰ্কৰো প্ৰব্লেম হৈ আছে অলপ আচ্ছা ঠিক আছে ওকে দেন জ্যোতিকা বাইলু তুমি স্লাইড দেখি বনশ্ৰীক মই এতিয়ালৈকে সুধা নাই বনশ্ৰী তুমি স্লাইড দেখি পাইছা Hello, ma'am, নাই পোৱা আচ্ছা আচ্ছা দেন the slides are not properly visible. Let me check. Stop sharing. মই আকৌ share কৰি আছো slide টো okay fine okay present now window share দেখি পাইছা এতিয়া পাইছো মেম এতিয়া পাইছা now you tell me এই লাস্ট পয়েন্ট কেটা কি কি যেটা আমি ডিসকাস কৰিলো কোয়ালিটিজ অফ আ গুড সুপারভাইজার পয়েন্ট কেটা এটা ফালৰ পৰা কৈ দিয়া solve challenges আৰু এটো হৈছে পাৰ্সোনাল কোৱালিটি তাৰপিছত develops changes professional quality good decision maker personal always update himself with recent trends এটো personal আৰু resources এটো professional having values personal willingness to learn personal good managerial skill professional can fix things quickly professional and মেমো নেটটো এন্ড পার্সোনাল মেমো নেটটো কাম কৰা নাই হেতু কাৰণে মাতটো যোৱা নাই সাগে আচ্ছা না না ভালকে আহিছে তোমাৰ আওয়াজটো ভালকে আহিছে তুমি এনে বুজি পাইছা নহয় কৰবি মেম পাইছো আচ্ছা very good কৰবি now till now we have discussed what are our professional as well as personal quality I want to say supervisors personal as well as professional qualities now it is time to discuss the points with the help of your own thinking এতিয়া তোমালোকৰ পয়েন্ট অফ ভিউৰ পৰা আমি পার্সোনাল এন্ড প্রফেশনাল কোয়ালিটিজ ডিসকাস কৰিম তোমালোকে নিজৰ ভিডিও অন কৰিব পাৰা আৰু যদি ভাবিছা নেটৰ প্ৰবলেম অফ কৰিব পাৰা দ্যাট ইজ আপ টু ইউ ভিডিও অন অফ কৰা তোমাৰ ওপৰত এতিয়া ওয়ান বাই ওয়ান মই তোমালোকক প্ৰেজেন্ট কৰিবলৈ কম তোমাৰ অপিনিয়ন ৰিগাৰ্ডিং কোয়ালিটিজ অফ এডুকেশনাল সুপারভাইজার let us start systematically বনশ্রী বড়ুয়া তুমি যিকোনো একটা পয়েন্ট এক্সপ্লেইন করা you may open your video also or it's okay বনশ্রী any point yes explain করা any point quality of a good supervisor
Ma'am, motivator. Motivator. Can you say 2 lines? Hi, ma'am. Ma'am, motivator, motivator, উৎসাহ জনাব লাগে যদিহে তেওঁলোকে কিবা কিবা এটা কৰিবলৈ মানে যায় তেতিয়া মানে মানুহ মানে ব্যক্তিসকলক উৎসাহ জগাব লাগে Yes. আৰু কিবা যদিহে এটা- ভুলো কৰে ভাল কথাৰে মানে উৎসাহ দিব লাগে মেম Yes. ভাল কথাৰে ধুনীয়া এটা কোনো এটা পাৰ্টিকুলাৰ কথাৰ যোগেদি গুড কমিউনিকেশ্যন স্কিলৰ যোগেদি অৰ ইনচেন্টিভৰ যোগেদি কামৰ যোগেদি প্ৰশংসাৰ যোগেদি উৎসাহ জগাব লাগে ডেট ইজ মোটিভেটাৰ এটা কোৱালিটি ভেৰি গুড মনশ্ৰী নেক্সট আই মুভিং টু কৰবী এটা কোৱালিটি কোৱা এণ্ড এক্সপ্লেইন ডেট কোৱালিটি কৰবী ইউ মে ওপেন ইউৰ ভিডিঅ' অলছ' নো ইছ্যু য়েছ কৰবী ভেৰি গুড Ma'am, solve challenges. Ma'am, মই 17 নম্বৰ পইণ্টটো ক'ম আৰু এজন তত্ত্বাৱধায়ক এনেকৈ হ'ব লাগে যাতে তেওঁৰ পজিটিভ থিংকিং লৈ যিকোনো ধৰণৰ সমস্যা হঠাতে সাল সলনি কৰিব পাৰে আৰু লগতে তেওঁ সমাধান কৰোঁতে গোটেই বিষয়বস্তুটো সাঙুৰি শৃংখলাবদ্ধ যোনটো চিষ্টেমেটিক কৰি তুলিব পাৰে তাৰ ওপৰত তেওঁ সেই গুণটো দৰকাৰ হ'ব বাহ ভেৰি গুড কৰবী খুব ধুনীয়া হৈছে তোমাৰ পইণ্টটো 3টা পইণ্ট সোমাইছে তোমাৰ শৃংখলাবদ্ধ হ'ব লাগে ছাবজেক্টৰ ওপৰত নলেজ হ'ব লাগে ধুনীয়াকৈ প্লেন কৰি আগবঢ়াই ল'ব লাগে ভেৰি গুড কৰবী থেংক ইউ ছ' মাছ ধীৰাজ তুমি এটা পইণ্ট কোৱা কোৱালিটি অফ আ গুড ছুপাৰভাইজাৰ ইউ মে ওপেন ইউৰ ভিডিঅ' অলছ' যিকোনো এটা কোৱালিটি অফ আ গুড ছুপাৰভাইজাৰ ধীৰাজ ঠিক আছে আমি ধীৰাজৰ ওচৰত যাম আকৌ আহিম ধীৰাজৰ তালে বিস্মিতা কোৱা যিকোনো এটা কোৱালিটি অফ আ গুড ছুপাৰভাইজাৰ এণ্ড বিস্মিতা তুমি ভিডিঅ' অনো কৰিব পাৰা যদি বিচাৰা অনো কৰিব পাৰা বিস্মিতা তেওঁ এজন গুড প্লেনাৰ হ'ব লাগিব ছুপাৰভাইজাৰ এজনে যিকোনো এটা কাম কৰিলে প্ৰথমতে কিছুমান প্লেন পৰিকল্পনা কৰি ল'ব লাগিব কেনেদৰে কৰিব ইয়েছ ছুপাৰভাইজাৰে প্লেনাৰ হ'ব লাগিব যিকোনো কাম কৰাৰ ব্লু প্ৰিণ্ট কাক দিয়া হ'ব কেতিয়া দিয়া হ'ব কি ধৰণে সম্পূৰ্ণ হ'ব তাৰ আউটকাম কি হ'ব পচিবল আউটকাম ফৰকাষ্টিং সকলো কথা এজন ছুপাৰভাইজাৰে ভাবি ল'ব লাগিব ভেৰি গুড বিস্মিতা মৌচুমী তুমি কোৱা এজন ছুপাৰভাইজাৰৰ এটা কোৱালিটি মৌচুমী ষ্টাৰ্ট কাউন্সিলাৰ কোৱা তেওঁ তত্ত্বাৱধায়কজন এজন ভাল পৰামৰ্শদাতা হ'ব লাগিব তেওঁ কামবিলাক কেনেকৈ কৰিব তাৰ ওপৰত ভাল পৰামৰ্শ দিব লাগিব আচ্ছা কাউন্সিলাৰ মানে ভাল পৰামৰ্শ ভেৰি গুড ছুপাৰভাইজাৰজনে কিবা এটা কথা কোৱাৰ আগতে তেওঁ জানিব লাগিব যে কেনেকৈ ছাবঅৰ্ডিনেটক কনভিন্স কৰিব পাৰি কি ধৰণৰ পৰামৰ্শ দিলে ছাবঅৰ্ডিনেটে ভালো পাব আৰু ছুপাৰভাইজাৰে বিচৰা কামটো সম্পূৰ্ণও হ'ব ভেৰি গুড মৌচুমী অশ্বিন ভাল ছুপাৰভিজনৰ এটা কোৱালিটি কোৱা তুমি ভিডিঅ' অনো কৰিব পাৰা মেম মই 16 নম্বৰ পইণ্টটো ক'ম আচ্ছা কোৱা 16 নম্বৰ পইণ্টটো কি অশ্বিন A person who maintains the schedule of his work properly আচ্ছা schedule কোৱা মানে এইটো মেম কেনেকুৱা গুণ ৰুটিনৰ মতে কামবোৰ কৰি যাব ইয়েছ ৰুটিনৰ মতে কামবিলাক কৰি যাব তাৰ এটা ডকুমেণ্টেশ্যন থাকিব তেওঁ লিখি যাব কাক কি কাম দিব তেওঁ এইটো ভগাই যাব আৰু যাতে এটা কাম আৰু এটা কামৰ লগত অভাৰলেপ নহয় কোনো কনফিউজন নহয় সেইটো কাৰণে তেওঁ সকলো কথা এটা শেডিউল মতে ৰুটিন মতে ফলো কৰি গৈ থাকিব ভেৰি গুড অশ্বিন বিদিশা বৰুৱা বিদিশা কোৱা ছুপাৰভিজনৰ এটা গুণ মই 15 নম্বৰটো ক'ম মেম আচ্ছা ভাল প্ৰশিক্ষক
অলপ জোৰকে কোৱা বিদিশা। এজন তত্ত্বাৱধায়ক ভাল প্ৰশিক্ষক হ'ব লাগে, কাৰণ তেওঁ প্ৰথমতে অথৰিটিজ লগত ট্ৰেইনিং লয়, তাৰ পাছতে চাবৰ্ডিনেটক তেওঁ ট্ৰেইন কৰে, আৰু সেই ট্ৰেইনিংবোৰ তেওঁ শুদ্ধ হ'ব লাগে। আচ্ছা, মই বুজি পালো। এজন ছুপাৰভাইজাৰৰ এটা ভাল ট্ৰেইনাৰ হোৱা উচিত। ছুপাৰভাইজাৰে ভালকৈ ট্ৰেইনিং দিব লাগে, যাতে তেওঁ যে কামটো বিচাৰিছে সেই কামটোৱে যাতে তেওঁ পাওক। তেওঁ যাতে এক্সপিৰিয়েঞ্চ দিব পাৰে, নিজৰ এক্সপিৰিয়েঞ্চ নিজৰ ছাবঅৰ্ডিনেটৰ মাজত ট্ৰান্সফাৰ কৰাই হ'ল ট্ৰেইনিং। তো এজন ছুপাৰভাইজাৰে অকল পৰ্যবেক্ষণেই নহয়, ট্ৰেইনিঙো দিয়া উচিত। ভেৰি গুড। শাহিন আহমেদ, সুপারভিশনের যিকোনো একটা কোয়ালিটি। মেম সুপাৰভাইজাৰৰ এটা কোৱালিটি হৈছে কনফ্লিক্ট ৰিজলিউশ্যন। শাহিন, তোমার সাউন্ড অহা নাই, তুমি জোরকে কব লাগিব। তুমি মাইকৰ ওচৰত গৈ মাইকটো মোবাইলটো একদম ওচৰত লৈ যোৱা আৰু জোৰকে কোৱা। মেম এতিয়া শুনিছেনে? এতিয়া অকমান শুনিছো। মেম সুপাৰভাইজাৰৰ এটা কোৱালিটি হৈছে কনফ্লিক্ট ৰিজলিউশ্যন। অনুষ্ঠানটোত যদি ব্যক্তিসকলৰ মাজত কেতিয়াবা কিবা মতানৈক্যৰ সৃষ্টি হয়, তেতিয়া ছুপাৰভাইজাৰজনে সেইটো সমাধান কৰিব লাগিব, নিজৰ বুদ্ধিৰ যোগেদি সমাধান কৰি ব্যক্তিসকলক উদ্দেশ্যৰ ফালে লৈ যাব লাগিব। বাহ, খুব ভালো আছে শাহিন। কনফ্লিক্ট রেজলিউশন, যদি সুপারভিশনের সময়ত মানুহৰ মাজত কোনো ভেদাভেদ হয়, চিন্তাধাৰাৰ মাজত যদি কোনো পৰিৱৰ্তন হয়, কোনো ধৰণৰ সমস্যা হয়, সেই সমস্যাকেইটা সমাধান কৰি প্ৰতিটো মানুহক ছেটিছফাই কৰি লক্ষ্যলৈ উপনীত কৰাই হ'ল এজন ভাল ছুপাৰভাইজাৰৰ গুণ। ভেৰি গুড শাহিন। এতিয়া মই লিষ্ট মতে যাম, এটেণ্ডেঞ্চ মতে, যাতে সবে পাৰ্টিচিপেট কৰিব পাৰে। আশ্বিনে কলে, বিদিশায় কলে, বিস্মিতায় কলে, বনশ্রী তুমি কৈছিলা? ডিড ইউ রিপ্লাই বনশ্রী? ইয়েছ মেম, ক'লো। চন্দ্রিকা, সুপারভিশনের এটা গুণ কোৱা। ম্যাম প্রবলেম সলভার। আচ্ছা, এক্সপ্লেইন ইট। সুপাৰভিজনৰ সময়ত যদি কিবা সমস্যা সৃষ্টি হয়, তেতিয়া সেই সমস্যাটো যাতে বিশৃংখল নোহোৱাকৈ মানে সহজতে প্ৰব্লেমটো সলভ কৰিব পাৰে, তাৰ ওপৰত সুপাৰভিজনে। ইয়েস, সুপারভিশনত যদি কোনো সমস্যা হয়, সমস্যা ইন দ্য সেন্স দ্যাট যদি লেক অফ এডমিনিষ্ট্ৰেটিভ এবিলিটি হয়, মানুহবিলাকৰ এপইণ্টমেণ্ট ঠিককৈ নহয়, টকা পইচাৰ নাটনি হয়, ৰিচোৰ্চ এভেইলেবল নাথাকে, ফাণ্ড নাথাকে, ফাইনেন্স নাথাকে, কোনো এটা প্ৰব্লেম হ'লেই ছুপাৰভাইজাৰে যাতে লগে লগে এক্টিভ ৰোল প্লে কৰক আৰু সেই প্ৰব্লেমটো মেনেজাৰৰ লগত কথা পাতি যিমান সোনকালে হয় সিমান সোনকালে সলভ কৰাই হ'ল এজন ভাল ছুপাৰভাইজাৰৰ গুণ। ভেৰি গুড চন্দ্ৰিকা। এগেইন আই এম কামিং টু ধীৰাজ। ধীৰাজ, আৰ ইউ দেয়াৰ? Yes, ma'am. ইয়েস। ধীৰাজ, তুমি ছুপাৰভিশনৰ এটা কোৱালিটি কোৱা, তুমি তোমাৰ ভিডিঅ' অনো কৰিব পাৰা। Yes, very good, Yes, Dhiraj. ma'am. কোৱা, ছুপাৰভিশনৰ এটা কোৱালিটি। মেম, মই 20 নম্বৰ পইণ্টটো ক'বলৈ গৈ আছোঁ, অলৱেজ আপডেট হিমছেল্ফ উইথ ৰিচেণ্ট ট্ৰেণ্ডছ। মেম, ছুপাৰভাইজাৰজনে ৰিচেণ্ট যোনবিলাক কাম কাজ চলি আছে বা যোনবিলাক ইনষ্টিটিউশ্যনখনৰ লগত জড়িত যোনবিলাক ট্ৰেণ্ড চলি আছে বৰ্তমান, বা শিক্ষাৰ ক্ষেত্ৰত যোনবিলাক বৰ্তমান ট্ৰেণ্ড চলি আছে বা নতুন নতুন যোনবিলাক আঁচনি আহিছে, সেই আঁচনিবিলাকৰ বিষয়ে মানে ছুপাৰভাইজাৰজনে ভালকৈ জনাটো উচিত হ'ব। সেই ট্ৰেণ্ডবিলাকৰ বিষয়ে ছুপাৰভাইজাৰজনে যেতিয়া জ্ঞান লাভ কৰা যোনখিনি স্কিল থাকিব নিজৰ বা জ্ঞান থাকিব নিজৰ, সেইখিনিৰ জৰিয়তে ছুপাৰভাইজাৰজনে সেই ইনষ্টিটিউশ্যনখন ভালদৰে পৰিচালিত কৰিব পাৰিব। আচ্ছা, ভেরি গুড ধীরাজ। নতুন নতুন যেকেটা ট্রেন্ড আছে, যেকেটা আঁচনি আছে, সেই আঁচনি সম্পর্কে জ্ঞান, যেনেকে ধৰা সর্বশিক্ষা অভিযান, রাষ্ট্রীয় মাধ্যমিক শিক্ষা অভিযান, তার সমস্যা কি হব পাৰে, সুবিধা কি হব পাৰে, সেই সম্পর্কে জ্ঞান থাকি
তাৰ মতে কাম কৰাটোই হ'ল এজন ভাল সুপাৰভাইজাৰৰ লক্ষণ ভেৰি গুড ধীৰাজ এতিয়া আমি আকৌ লিষ্ট মতে যাম আৰু লিষ্ট মতে ধীৰাজৰ পাছত কোন আছে ওকে ধীৰাজ বৰা জ্যোতিকা বাইলু জ্যোতিকাই তুমি কৈছিলা মেম নাই কোৱা Yes, now you say any one quality of good supervision. You may open your video also. If you want, you may open. Okay, ma'am. Ma'am, one of the important quality of a good supervisor is having diversified knowledge about the subject matter. Okay. For effective supervision, the supervisor should have the theoretical and latest practical knowledge of his education. To become a good supervision, he should be aware of the latest development of the education and also interested in the development of his or her professional ability. Wow, very good, Jyotika. Very composed answer. Acha, Jyotika, can you tell me that what are the recent trends? Can you give some examples of some recent trends a supervisor must know, especially in the field of education? এজন এডুকেশনত সুপারভাইজারে জানিব লগা কেইটামান রিসেন্ট ট্রেন্ডৰ কথা তুমি কবা নেকি মেম এতিয়া নতুনকৈ যোনখন শিক্ষা বিষয়ক আঁচনি আহিছে 2020 সেইখনৰ বিষয়ে জানিব লাগিব ভেৰি গুড মই হেতুই বিচাৰি আছিলো তুমি কোৱা নে নোকোৱা ন্যাশনাল এডুকেশন পলিসি 2020 তাত বহুত ধৰণৰ হাল হলনি হৈছে শিক্ষাৰ সেই পলিসি সম্পৰ্কে বৰ্তমান যুগৰ সুপারভাইজাৰৰ জনাটো অত্যন্ত জৰুৰী very good anything else Jitika Balu you want to add মেম আকৌ যেতিয়া হলিব তেতিয়া সবকে তেতিয়া কম ঠিক আছে জ্যোতিকা থ্যাংক ইউ সো মাচ শাহিনৰ লগত কথা হল আমাৰ মৌসুমী চেতিয়া yes মৌসুমী চেতিয়া also replied Korvi Kaur also replied I think Chandrika Neo also replied is there anyone left কোনোবা থাকি গৈছে নেকি please tell me any one quality of good supervision যদি কোনোবা থাকি গৈছে ঠিক আছে স্টুডেন্টস সো ইউ আর ভেরি মাচ ক্লিয়ার উইথ দ্য কনসেপ্ট সুপারভিশন এই ধরনেই আমি আমার সেমিনার গ্রুপ ডিসকাশন ধুনিয়াকে ইয়াতে কন্টিনিউ কৰিব পাৰিম আৰু ষ্টুডেন্টৰ ডাউটও ক্লিয়াৰ হ'ব এতিয়া অকমান ৰিভিজন এতিয়ালৈকে আমি ডিসকাস কৰিছো মিনিং অফ সুপারভিশন characteristics of supervision need of supervision qualities of supervision এতিয়া মই সেই স্লাইড কেটা আকবাৰ ৰিভাইজ কৰিম and I will ask questions to you আৰু নেক্সট ক্লাছত আমি আগবাঢ়ি আকৌ নতুন টপিকৰ ফালে যাম so wait I am sharing the slides now online class BA 6th semester till now we discussed educational supervision concept and characteristics that was discussed okay let us have a revision of it short ke তোমালোকে স্ক্রিন দেখি পাইছা নাই পোৱা মেম মেম নাই পোৱা আচ্ছা স্ক্রিন দেখি পোৱা নাই then I have to share the screen again present now window educational supervision তোমালোকে এতিয়া দেখি পাইছা yes ma'am yes yes now student মই মাজৰ পৰা পইণ্ট এটা পিক কৰিম আৰু তোমাক হেতু বুজাবলৈ কম supervision হল handle individual differences supervision is a process to handle individual differences supervision is a process to handle individual differences etu ki kotha এই red point to swa handle individual differences etu mane ki Jyotika Bailung tell me supervision mane hol handling individual differences what is this
মেম যেতিয়া ছুপাৰভাইজাৰ আৰু ছাবঅৰ্ডিনেটে কোনো এটা কাম কৰে তেতিয়া সেই কামটোত বিভিন্ন ধৰণৰ ব্যক্তি জড়িত হৈ থাকে। সেই কামটোত জড়িত হৈ থকা ব্যক্তি বিশেষে তেওঁলোকৰ প্ৰত্যেকৰে ব্যক্তিগত সামৰ্থ্য, তাৰপিছত এবিলিটি, ইণ্টাৰেষ্ট, তাৰপিছত ডিফাৰেঞ্চেছ থাকিব পাৰে। আৰু এই ছুপাৰভাইজাৰৰ কাম হৈছে তেওঁ সেইবিলাক হেণ্ডেল কৰি কামটোক যোনটো উদ্দেশ্যৰে কামটোক গঢ়ি তোলা হৈছে সেই কামটোৰ ফালে লৈ যোৱাটো। বাহ, ভেৰি গুড জ্যোতিকা, তুমি বহুত কম্প'জড আৰু বহুত ধুনীয়াকৈ এনচাৰটো দিছা। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থাকিব পাৰে, চব মানুহ বেলেগ বেলেগ হ'ব পাৰে, চবকে এটা সূত্ৰত বান্ধি থৈ ঠিক ডাইৰেকশ্যনত লৈ যোৱাটো ছুপাৰভিজন বুলি কয়। ভেৰি গুড। নাও নেক্সট পইণ্ট। এই পইণ্টটো কি? এক্ট অফ মনিটৰিং দ্য প্ৰগ্ৰেছ। Supervision is an act of monitoring the progress. What is this? A point 2. Point number 5. Act of monitoring the progress. এই কথাটো কোনে কব? এই কথাটো কব বনশ্রী। বনশ্রী কোৱাচোন। Supervision is an act of monitoring the progress. তাৰ মানে এইটো চোৱা। Point number 5. What does it mean? Banushree, are you there? Hello? Okay, I'll get back to you soon. Korobi, supervision is the act of monitoring the progress. Monitoring শব্দৰ অৰ্থ হ'ল পৰ্যবেক্ষণ কৰা, চালি জাৰি চোৱা। তুমি অকমান এক্সপ্লেইন কৰাচোন ইয়াত কি কি চালি জাৰি চোৱা হয়, মাইনিউটলি চোৱা হয়। ইউ কেন ওপেন ইউৰ দিছ ভিডিঅ' অলছো এগেইন, নো ইছ্যু। ছুপাৰভিজন হ'ল এক্ট অফ মনিটৰিং দ্য প্ৰগ্ৰেছ। কোৱা। ছুপাৰভিজন জনে কাম কৰিব, তত্ত্বাৱধায়কজনে কাম কৰিব, তেওঁৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তিৰ কামসমূহ চালি জাৰি চাব লাগিব যাতে সকলোবোৰ কাম চিষ্টেমেটিক হৈছে নে নাই তেওঁলোকক পৰামৰ্শ দিব লাগিব। যদি ভুল হৈছে তেওঁ মূল্যায়ন কৰিবলৈও পৰামৰ্শ লাগিব আৰু কামটো সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে তেওঁ এক্টিভ মেম্বাৰ হিচাপে পৰ্যবেক্ষণ কৰিব। আচ্ছা আচ্ছা, এক্ট অফ মনিটৰিং দ্য প্ৰগ্ৰেছ। তুমি ক'লা যে কামকেইটা চাব লাগিব, তুমি অকণমান ক'বা নেকি কি কি কাম হ'ব পাৰে? ছুপাৰভাইজাৰৰ কি কি কাম এটা অৰ্গেনাইজেশ্যনত চাব লগা হয়? যদি শৈক্ষিক অনুষ্ঠানত হয় তেতিয়া তেওঁ অনুশাসনৰ দিশটো চাব লাগিব, পৰীক্ষা ব্যৱস্থাটো চাব লাগিব, আৰু বাকী তেওঁ সহযোগী যিসকল কৰ্মী থাকিব, কৰ্মীসকলৰ মাজত আন্তঃসম্পৰ্ক কেনেদৰে স্থাপন হৈছে, শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত কেনেদৰে আন্তঃসম্পৰ্ক স্থাপন হৈছে, তেওঁ যোনটো অৰ্থৰ দিশটো আয় ব্যয়ৰ ক্ষেত্ৰতো তেওঁৰ পৰামৰ্শ দিব লাগিব, কেনেদৰে তেওঁ কম আয়েৰে ভালকে শিক্ষানুষ্ঠানখন চলায় আৰু সেই আয়খিনি যোনখিনি ৰাহি হয় তাৰে আকৌ নতুন কাম এটা কৰিব পাৰে তেওঁ অইন এজন ব্যক্তিতকৈ পৃথকভাৱে। ভেৰি গুড, খুব ধুনীয়া কৈছা কৰবী, ভেৰি নাইচ, ভেৰি গুড কৰবী। নাও ভেৰি গুড কৰবী। নেক্সট পইণ্ট ইজ টু ৱৰ্ক এজ এ টিম। এই লাষ্ট পইণ্ট নম্বৰ 11 টু ৱৰ্ক এজ এ টিম। ছুপাৰভিজন এটা টিম হিচাপে কাম কৰে। To work as a team, point number 11. Supervision কেনেকে টিম হিসাবে কাম করে? বিস্মিতা কলিতা, বিস্মিতা। Supervision হল এটা টিম ওয়ার্ক, টিমত কাম কৰা ওয়ার্ক। তুমি এটা এক্সপ্লেইন কৰিব পাৰিবা? তুমি বিচাৰিলে ভিডিঅ' অন কৰিব পাৰা। বিস্মিতা কোৱা। ছুপাৰভাইজাৰ এজনে দলগতভাৱে কাম কৰে। কি কি কাম কেনেকে দলগতভাৱে কৰে অলপ ক'ব পাৰিবা? ছুপাৰভাইজাৰ কেনেকে দলগতভাৱে কাম কৰে? প্ৰথমে প্ল্যান কৰে। কি কি আছিলে পইণ্টছ কেইটা? প্ল্যান কৰে, তাৰপিছতে তেওঁ কন্ট্ৰলিং কৰে, সমন্বয় সাধন কৰে।
ইয়েস প্ল্যান কৰে কন্ট্রোল কৰে সবকে ডিউটি ভাগ কৰি দিয়ে সবৰ মাজত এটা সমন্বয় সাধন কৰে ভেরি গুড এই ধৰণে তেওঁ এটা টিমত ইয়েস ম্যানেজ কৰে প্ল্যান কৰে অর্গানাইজ কৰে ডাইরেক্ট কৰে কন্ট্রোল কৰে ম্যানেজ কৰে ভেরি গুড ডাইরেকশন দিয়ে ভেরি গুড বিস্মিতা এই পয়েন্টস কেটার যোগেদি সুপারভাইজারে কাম করে মই নেক্সট ভাল পাম স্টুডেন্ট যদি তোমালোকে ভিডিও অন কৰা নেক্সট ক্লাসৰ পৰা মাজে মাজে প্ৰশ্ন সুধিলে যদি ভিডিও অন কৰা তেতিয়া আমি তোমাক দেখিও পাম আৰু এই তোমাৰ এই এক্টিভিটিটো হোল লাইফ সেভ হৈ থাকি যাব তুমি সেভ হৈ থাকি যাবা আমাৰ লগত সো দ্যাট ইজ ওয়াই আমি ভাল পাম নেক্সট টাইম তুমি যাতে ভিডিও অন কৰা হেতু বিচাৰিম স্টুডেন্ট এতিয়া আকৌ আমি গুছি গৈছো সুপারভিশনৰ কনসেপ্ট আমি ৰিভাইজ কৰিলো এতিয়া আমি চাম এডুকেশনাল সুপারভিশনত আমি কোন চাৰিটা বস্তু একচুয়ালি সুপারভাইজ কৰো এডুকেশনাল সুপারভিশনত কোন চাৰিটা বস্তু একচুয়ালি সুপারভাইজ কৰা হয় কোন চাৰিটা বস্তু একচুয়ালি সুপারভাইজ কৰা হয় স্টুডেন্ট can you see the powerpoints Yes, ma'am. yes then please tell me মৌসুমী চেতিয়া কোন চাৰিটা পয়েন্ট বা কোন চাৰিটা দিক সুপারভিশনত চোৱাচিতা কৰা হয় Ma'am, physical resource, human resource, financial resource, educational resource আচ্ছা of very an good institution. মৌসুমী কোৱা ফিজিক্যাল রিসোর্স হিউম্যান রিসোর্স ফাইনান্সিয়াল রিসোর্স আৰু এডুকেশনাল রিসোর্স ভেরি গুড মৌসুমী আচ্ছা মৌসুমী কোৱা এই যে ফিজিক্যাল রিসোর্স আছে ফিজিক্যাল রিসোর্সবোৰ কি কি এটা অর্গানাইজেশনৰ কোন রিসোর্স বিলাকক ফিজিক্যাল রিসোর্স বুলি কোৱা হয় যার প্রাণ Ma'am, নাই মৌসুমী কোন রিসোর্স বিলাকক ফিজিক্যাল রিসোর্স বুলি কোৱা হয় মৌসুমী যে রিসোর্স বিলাকৰ প্ৰাণ নাই তাক ফিজিক্যাল রিসোর্স বুলি কয় আচ্ছা কোনে এটো সহায় কৰিব শাহিন ক্যান ইউ সে কোন রিসোর্স বিলাকক ফিজিক্যাল রিসোর্স বুলি কোৱা হয় শাহিন কেটামান এক্সাম্পল দিয়া ফিজিক্যাল রিসোর্সৰ স্কুল কলেজত থাকে একদম ইজি মেম ক্লাছৰুম সেইবিলাক হ'ব ইয়েস ক্লাসৰুম আৰু ব্ল্যাকবোর্ড ব্ল্যাকবোর্ড ডেস্ক ডেস্ক বেঞ্চ ভেরি গুড অকমান জোৰকে কবা খালি শাহিন মেম টেবিল চেয়ার ডেস্ক বেঞ্চ লাইব্রেরি ল্যাবরেটরি হোস্টেল প্লেগ্রাউন্ড যিবিলাক বস্তুৰ প্ৰাণ নাই যিবিলাক সম্পদৰ যোগেদি এটা স্কুল চলে এটা কলেজ চলে সেইকেইটা হল ফিজিক্যাল রিসোর্স আচ্ছা ওকে এই স্টুডেন্টস কেইটাক তো মই সুধিলো আৰু আচ্ছা বিদিশা কোৱা হিউম্যান রিসোর্স কাক কয় এটা ইনস্টিটিউশনৰ হিউম্যান রিসোর্স কোন কোন বিদিশা কোৱা ইয়েস বিদিশা হা হিউম্যান রিসোর্স কোন কোন বিদিশা কর্মচারী ইয়েস জোরে জোরে কোৱা কর্মচারী শিক্ষক শিক্ষক শিক্ষার্থী শিক্ষার্থী ভেরি গুড শিক্ষক শিক্ষার্থী আৰু কর্মচারী কোৱা হয় হিউম্যান রিসোর্স আচ্ছা বিস্মিতা বিদিশা কোৱাচোন ফিজিক্যাল রিসোর্স হিউম্যান রিসোর্স একাডেমিক রিসোর্স কাক কাক কয় এক্সাম্পল কেটামান দিয়া তো একাডেমিক রিসোর্সৰ এখন অর্গানাইজেশনৰ academic resource yes vidisha student হব নেকি ম্যাম no student হল human resource educational resource কি academic resource কি ধীরাজ তুমি কব পাৰিবা academic resource কোনবোৰ হয় এখন অর্গানাইজেশনৰ
Ma'am, academic resource, library. No, library হব নিজে এটা physical resource. Academic resource হব books, journals, articles, online classes, যাৰ যোগেদি শিক্ষা দিয়া হয়, যে সম্পদৰ যোগেদি শিক্ষা দিয়া হয় সেইকেইটা হ'ল academic resource. Books, journals, articles, periodicals, thesis. লাইব্ৰেৰী নিজে এটা physical resource. লাইব্ৰেৰীৰ ভিতৰত থকা বস্তুবোৰ যাৰ যোগেদি শিক্ষা দিয়া হয় those are academic resource. Online class, academic resource. E-resource, পাঠশালা, আনএকাডেমি, এই ধৰণৰ যে প্লেটফৰ্ম কেইটা আছে যাৰ যোগেদি আমি শিক্ষা লওঁ these are academic resource. PowerPoint presentation, Google Meet, Zoom, এই প্লেটফৰ্ম কেইটা যে ৱেবছাইটৰ যোগেদি যে এক্টিভিটিজ বিলাক হয়, এই যে অনলাইন ক্লাছ চলি আছে, আমাৰ যেটো ট্ৰানজেকশন হৈছে নলেজৰ ট্ৰানজেকশন, ইয়াক কোৱা হয় একাডেমিক ৰিসোর্স. ই ৰিসোর্স বা অফলাইন বুকস ৰিসোর্স যাৰ যোগেদি শিক্ষা দিয়া হয় সেইকেইটা একাডেমিক ৰিসোর্স. ভেরি গুড. তো স্টুডেন্ট, ফিজিক্যাল রিসোর্স, হিউম্যান রিসোর্স, একাডেমিক রিসোর্স, ফাইন্যান্সিয়াল রিসোর্স কি? জ্যোতিকা বাইলুং, ফাইন্যান্সিয়াল রিসোর্স কি এটা অর্গানাইজেশনৰ? Ma'am, student fund, grant. Yes, student fund, grant, government grant, donation, যার পরা টাকা পয়সা আহে এটা অর্গানাইজেশন চলিবলৈ. UGC, NCERT, SCERT এই ধৰণৰ এজেন্সিৰ সহায়ত যেতিয়া আমি একাডেমিক্যালি এন্ড ফাইন্যান্সিয়ালি এটা অর্গানাইজেশন চলাই যাওঁ হেতু হল ফাইন্যান্সিয়াল রিসোর্স. তো স্টুডেন্ট, এখন অর্গানাইজেশনৰ সুপারভাইজারে কোন চাৰিটা বস্তু চাই? তেতিয়া হলে কোন চাৰিটা বস্তু চন্দ্রিকা নেওক? ফিজিক্যাল রিসোর্স. চন্দ্রিকা কোৱা কি চাৰিটা রিসোর্স সুপারভাইজারে চাই? Physical resource, human resource, financial resource, and education resource. Yes, physical Of an resource, institution. human resource, financial resource, and educational resource. এই চাৰিটা রিসোর্স সুপারভাইজারে চাই. এতিয়া আমি নেক্সট টপিকটো অকমান রিভাইজ কৰি লওঁ. এডুকেশনাল সুপারভিশনৰ ক্যারেক্টারিস্টিক্স কি? আমি এতিয়া এইকেইটা পয়েন্ট রিভাইজ কৰি লওঁ. ওকে, বনশ্রী স্লাইড দেখি পাইছা? স্লাইড দেখি পাইছা বনশ্রী? বনশ্রী তুমি স্লাইড দেখি পাইছা? ম্যাম শুনিছেনে? হা? হেল্ল', বনশ্রী ম্যাম শুনিছে? এতিয়া শুনিছো. তুমি স্লাইড দেখি পাইছা? ম্যাম পাইছো। ঠিক আছে বনশ্রী. ম্যাম মোৰ নেটৱৰ্ক প্ৰব্লেম। আচ্ছা আচ্ছা, এতিয়া দেখি পাইছা স্লাইড কেইটা? হয় ম্যাম। আচ্ছা বনশ্রী, তুমি আমার ক্লাসের কারণে প্লিজ গাই দিয়া এডুকেশনাল সুপারভিশনের ক্যারেক্টারিস্টিক্স কি কি হয়? ডেমোক্রেটিক, professional, continuous, scientific, dynamic, creative, analysis, guidance and counseling, forecasting, planning, organizing, directing. Very good. Very good. Now there are some more characteristics of educational supervision যেটো আমি ডিসকাস কৰিছিলো. What are those features? এতিয়া আমি চাই লম. ওকে, করবি কোন তুমি ফিচার কেটা দেখি পাইছা? পাইছো ম্যাম। ইয়েস, তুমি এই ফিচার্স কেটা আমার কারণে লাহে লাহে কৈ দিয়া, আমার সবৰ আকৌ মনত পৰি যাব যেটো আমি ডিসকাস কৰিছিলো কি কি ফিচার আছিলে এডুকেশনাল সুপারভিশনৰ.
cooperation, first যোনটো হয়, second টো competition, assimilation, human resource management, observing, analyzing and providing feedback on, তাৰ পাছতে হৈছে maintaining protocols of educational institution, তাৰ পাছতে আছে administrative duties, তাৰ পাছতে আছে class activities like planning, management, exception, আৰু তাৰ পাছতে আছে examination duties, planning, management, exception একেটাই, আৰু implementation of all necessary programs, তাৰ পাছতে আছে keeping a check and control resources, তাৰ পাছতে আছে trying to identify the different problems of the educational system and work accordingly, তাৰ পাছতে আছে maintaining the coordination between different resources and the institution. Very good. So student, Okay ma'am. very good. তো স্টুডেন্ট আজিৰ ক্লাছত আমি অকমান ৰিভাইজ কৰি ললো আমাৰ পুৰণা টপিক প্লাস আমি স্টুডেন্টৰ প্ৰেজেন্টেশন চালো অন কোৱালিটিজ অফ গুড সুপাৰভিজন। তোমালোকে এই ক্লাছৰ ৰেকৰ্ডিং এতিয়া পাই যাবা, কি ধৰণে তুমি প্ৰেজেন্ট কৰিলা, তোমাৰ পইণ্টছ কেইটা তুমি আকৌ ৰিকালেক্ট কৰিব পাৰিবা, আৰু যে স্লাইডছ কেইটা আছে সেই স্লাইডছ কেইটা তুমি ভালকে প্ৰিপাৰেশ্যন ল'ব পাৰিবা। ভেৰি সুন মই সেমিনাৰ, গ্ৰুপ ডিছকাশ্যন এইকেইটা ষ্টাৰ্ট কৰিম, আৰু তোমালোকৰ অনলাইন টেষ্ট ল'ম, কি ধৰণে তুমি টপিক কেইটা ভালকে বুজি পাইছা আৰু কি ধৰণে ৰেছপন্ড কৰিছা। তাৰ ওপৰতে গুগল ক্লাছৰুমত মই অনলাইন টেষ্টৰ ফিডবেক ফৰ্ম এজ ৱেল এজ যেটো গুগল ফৰ্ম হেতু পাব্লিছ কৰি দিম। লাহে লাহে এই ইনষ্ট্ৰাকশন কেইটা তোমালোকক দি থাকিম। আজি তোমালোকৰ এক্টিভ পাৰ্টিচিপেশ্যনত যথেষ্ট ভাল পাইছো আৰু তোমালোকৰ ডিছকাশ্যন কেইটা যথেষ্ট ভাল হৈছে। Thank you so very much for your participation. এই ধৰণৰে enthusiasm লাগিব হা, নেক্সট ক্লাছতেও তোমালোকে এই ধৰণৰ enthusiasm প্লিজ show কৰিবা in order to motivate us for teaching. Thank you students. Welcome ma'am. Thank you. জ্যোতিকা, তুমি এই ক্লাছৰ এটেন্ডেন্সৰ ফটো লৈ থবা, 12টা ষ্টুডেন্ট আছে। এই ক্লাছৰ এটেন্ডেন্সৰ ফটোটো প্লিজ ক্লিক কৰি মোক দি দিবা, মই ক্লাছ এটেন্ডেন্স লৈ লম। Okay ma'am. ঠিক আছে, তোমালোকে প্লিজ এই ফটোটো ক্লিক কৰি লোৱা। জ্যোতিকা ক্লিক কৰিলা? Ma'am কৰিলো। ঠিক আছে। ওকে ষ্টুডেন্টস, থ্যাংক ইউ সো মাচ। আমি আকৌ নেক্সট ক্লাছত লগ পাম উইথ এ নিউ টপিক। বাই বাই। Bye ma'am. Bye, ma'am. বাই বাই। Ma'am.